নমস্কাৰ বন্ধুসকল, আজি আমি ক'বলৈ গৈছোঁ BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অন্তৰ্গত ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদৰ এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব, লগতে ফিজিকেল টেষ্ট কেতিয়া, ক'ত আৰু কেনেদৰে হ'ব, সেইবোৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে জনাম। সেইবাবে অনুগ্ৰহ কৰি ভিডিঅ'টোত সম্পূৰ্ণ চাওক, এবাৰো স্কিপ নকৰিব। আমাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড BTC কোকৰাঝাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডে BTCৰ যিকোনো এক্সামেই নহওক কিয় তেওঁলোকে কণ্ডাক্ট কৰে। আৰু বিভাগটো কি আছিল? ফৰেষ্টাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC। পদৰ নাম আৰু পদৰ সংখ্যা ফৰেষ্টাৰ 1ত কি আছিল? 84টা পোষ্ট আছিল আৰু ফৰেষ্ট গাৰ্ডত আছিল কিমান? 330টা পোষ্ট আছিল। মুঠ কিমান আছিল? 414 পোষ্ট আছিল। ঠিক আছে, মই প্ৰথম এইখিনি জনাই দিছোঁ তোমালোকক পুনৰবাৰ 2024 বৰ্ষতে হৈ যোৱা যিহেতু এইখিনি যোগ্যতা কিমান আছিল বা যোগ্যতাখিনি মই ক'বই নালাগে বাৰু। ফৰেষ্টাৰ 1ত আছিল যিকোনো নিযুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বা প্ৰবীণ ডিগ্ৰী যিকোনো নহওক বা তোমালোকৰ যিকোনো আৰ্টছ বা ছায়েন্স ষ্ট্ৰীম বা নিৰ্দিষ্ট তেনেকুৱা ষ্ট্ৰীমৰ উল্লেখ নাছিল বাৰু। ফৰেষ্ট গাৰ্ডত আছিল হায়াৰ ছেকেণ্ডেৰী প্লাছ আমাৰ কি হায়াৰ ছেকেণ্ডেৰী আৰু প্লাছ লগতে SSLC। বেছিখিনিয়ে হায়াৰ ছেকেণ্ডেৰীৰ লগতে পাৰিছিল বাৰু। এইখিনি তাৰ আগৰ বছৰটোতহে মানে ক্লাছ 10টো পাৰিছিল। এইবাৰ এই বৰ্ষত কেৱল হায়াৰ ছেকেণ্ডেৰী পাছ কৰা লোককহে মানে কোৱালিফাই কৰিছিল বা তেওঁলোকেহে পাৰিছিল এইটো আবেদন কৰিব। বয়সৰ সময়সীমা আছিল ন্যূনতম বয়স 18 বছৰ, সৰ্বোচ্চ বয়স 25 বছৰ। বাট চবৰে ST SC OBC হওক চবৰে মানে এজ ৰিলেক্সেশ্যন আছিল। ST SCৰ বা 5 বছৰ আছিল, OBC MBC 3 বছৰ। তাৰপিছত আৰু বাকীখিনি মই ইমান মেনশ্যন কৰা নাই বাৰু। এডমিট কাৰ্ড ডাউনলোড কেতিয়া আৰু ক'ত তোমালোকে জানা। এতিয়া আহিছে এডমিট কাৰ্ডটো, মই ষ্টেপ বাই ষ্টেপ দেখাই দিম তোমালোকক কেনেকৈ ডাউনলোড কৰিবা। আৰু মই প্ৰথমতে এইখিনি তোমালোকক জনাইছোঁ। চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড BTCৰ অধীনত ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদৰ বাবে যিসকল আবেদন কৰিছিল তেওঁলোকৰ এডমিট কাৰ্ড 2025 জুলাই মাহৰ প্ৰথম সপ্তাহতে, অৰ্থাৎ প্ৰথম সপ্তাহ আমাৰ আজি কিমান 4 তাৰিখ, অৰ্থাৎ 3 তাৰিখে আমাৰ এডমিট কাৰ্ডৰ নটিচটো ওলাইছে আৰু 4 তাৰিখৰ পৰা এইটো পৰ্টেলটো খুলি দিছে। ঠিক আছে, আজিৰ পৰা তোমালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰিব পাৰিবা। ঠিক আছে, আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। আৰু এইখিনি মই দেখাইছোঁ। প্ৰথমে অফিচিয়েল ৱেবছাইটত গৈ পেলাই কি কৰিব লাগিব তোমালোকে? হোম পেজত যোৱাৰ পাছত ডাউনলোড এডমিট কাৰ্ড অথবা ফৰেষ্ট গাৰ্ড এডমিট কাৰ্ড তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত নিজে লগ ইন কৰি ল'বা। মই এতিয়া ষ্টেপ বাই ষ্টেপ মই তোমালোকক ভিডিঅ'ৰ শেষত দেখাই দিম বাৰু কেনেকৈ ডাউনলোড কৰিবা, ষ্টেপ বাই ষ্টেপ দেখাই দিম। এতিয়া তোমালোকক মই গুৰুত্বপূৰ্ণ কথাখিনি ক'ব বিচাৰিছোঁ। যিটো নেকি আমাৰ ফিজিকেল টেষ্ট হ'বতো, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PAT। ঠিক আছে, এইটো আমাৰ টেণ্টেটিভ ফাইনেল ডেট, আপোনাৰ ডেট বা তোমাৰ এডমিট কাৰ্ডটোত থাকিব কোন ঠাইত হ'ব আৰু এই ফিজিকেল টেষ্টটো কোন ঠাইত হ'ব আৰু ডেটটো তোমাৰ এডমিট কাৰ্ডটোত মেনশ্যন থাকিব। ঠিক আছে, এই জুলাই মাহতে সম্পূৰ্ণকৈ তেওঁলোকে কণ্ডাক্ট কৰিব বা শেষ কৰিব এই জুলাই মাহতে। ঠিক আছে, ইয়াৰ আমাৰ ডিষ্ট্ৰিক্টখিনি যি কোকৰাঝাৰ, ওদালগুৰি, বাক্সা, চিৰাং, তামোলপুৰ, বিশেষকৈ সেই সময়ৰ তামোলপুৰটো নিদিবও পাৰে দেই। মই তামোলপুৰটো আৰু ইয়াত উল্লেখো কৰা নাই, হয়তো কোকৰাঝাৰ, ওদালগুৰি, বাক্সা, চিৰাং এই 4খন ডিষ্ট্ৰিক্টত হ'ব পাৰে। তাৰপিছত আমাৰ বাকী মই ফিজিকেল টেষ্টৰ বিষয়ে কৈ দিছোঁ। ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদৰ ফিজিকেল টেষ্ট সাধাৰণতে নিম্নলিখিত অংশ থাকে। মেল কেণ্ডিডেটৰ কি হ'ব? 1600 মিটাৰ দৌৰ 6 মিনিটত, লং জাম্প, হাই জাম্প থাকিব। ফিমেলৰ কি থাকিব? 1200 মিটাৰ দৌৰ 8 মিনিটত, লং জাম্প, হাই জাম্প। ঠিক আছে, ফিজিকেল টেষ্টৰ সময়ত আপোনাক এডমিট কাৰ্ড, এটা ভেলিড ফটো ID আৰু নিজৰ খৰচত যাব লগা হয়। এইখিনিতো সকলোৱে জানে, কিন্তু ফিজিকেল টেষ্টৰ মেইন গুৰুত্বপূৰ্ণ পত্ৰখিনি এডমিট কাৰ্ডটো লাগিব, এটা ভেলিড ফটো ID লাগিব, যেনে হ'ল আধাৰ কাৰ্ড বা পেন কাৰ্ড। ঠিক আছে, আৰু তোমালোকে লগত নিব পাৰিবা চ'চ বটল অফ ৱাটাৰ। তোমালোকে আৰু কিবা যদি তোমালোকক ইনাৰ্জিৰ কাৰণে কিবা নিব পাৰা তোমালোকে সেইখিনি নিব পাৰা বেগত ভৰাই। ঠিক আছে, আৰু মেইন তোমালোকক কৈ দিছোঁ মই, এডমিট কাৰ্ডৰ অবিহনে কোনো পৰীক্ষাৰ্থীক অনুমতি দিয়া নহ'ব। একেবাৰে সময়ত বা পৰীক্ষা কেন্দ্ৰত উপস্থিত থাকিব। ড্ৰেছ কোড সহজ কটন কাপোৰ, জগিং কোট মানে যিটো নিজেই কমফৰ্টেবল হয় সেইটো পিন্ধি যাবা, যিহেতু ৰানিং হ'বতো। কোনো মোবাইল, স্মাৰ্টফোন বা ইলেক্ট্ৰনিক সামগ্ৰী নিষিদ্ধ। নিয়ম ভংগ কৰিলে বাতিল হোৱাৰ সম্ভাৱনা থাকে। মানে যদি এইবিলাক তোমাৰ যিখিনি নেকি নিয়ম বা ৰুলছখিনি তোমাৰ এডমিট কাৰ্ডত থাকিব আৰু তোমালোকে সেইখিনি ফ'ল' কৰি যাবা, নহ'লে তোমাক বাহিৰ কৰি দিব। ঠিক আছে,
আৰু তোমালোকক মই যিখিনি নেকি এডমিট কাৰ্ড ডাউনলোড প্ৰচেছ মই এইখিনি A to Z তোমালোকক দেখাবলৈ গৈ আছোঁ ঠিক আছে তোমালোকে ভিডিঅ'টো শেষলৈকে চাব মই তোমালোকক ষ্টেপ বাই ষ্টেপ দেখা দিছোঁ তোমালোকে Chrome ব্ৰাউজাৰ হওক বা গুগলতে হওক তোমালোকে BTR এডমিট কাৰ্ড বুলি সাৰ্চ কৰিবা তাৰ পিছত তোমালোকৰ প্ৰথম অপচন ওলাব CSB চেন্ট্ৰেল সিলেকশন বোৰ্ড এইটো তোমালোকে ক্লিক কৰিবা ঠিক আছে মই ষ্টেপ বাই ষ্টেপ তোমালোকক দেখা দিছোঁ আৰু তোমালোকে মোবাইলটো ডেস্কটপ মুড কৰিও ল'ব পাৰা আৰু ইয়াত তোমালোকে অফিচিয়েল ৱেবসাইটটোত গৈ ফেলে দেখিবা যে নোটিছ ফৰ ফৰেষ্টাৰ 1 ফিজিক্যাল ফিটনেছ টেষ্ট ইয়াৰ এডমিট কাৰ্ড ফৰ ফৰেষ্টাৰ 1 ফিজিক্যাল ফিটনেছ টেষ্ট ইজ নাও এভেইলেবল যেটো নেকি এডমিট কাৰ্ডটো আমাৰ এতিয়া লিংকটো খুলি দিছে আৰু লগতে আমাৰ এডমিট কাৰ্ডটো আমি ডাউনলোড কৰিব পাৰিম আমি হেতু মোৰ টিপি ফালে আমি বা ক্লিক কৰি ফালে আমি যেটো নেকি তলত ক্লিক হিয়াৰটো ডাউনলোড নোটিছ ফৰ ফৰেষ্টাৰ 1 ফিজিক্যাল ফিটনেছ টেষ্ট ঠিক আছে এই নোটিছটো 3 তাৰিখে ওলাইছে আৰু যোৱাকালি অৰ্থাৎ 3 জুলাই তাৰিখে ওলাইছে আৰু এটো আজি আমি ডাউনলোড কৰিব পাৰিম আমি ক্লিক হিয়াৰটো ডাউনলোড ক্লিক কৰি ফালে আমি ইয়াত নিজৰ ফোন নাম্বাৰ আৰু এডমিট কাৰ্ড যেটো নেকি তোমালোকে পৰীক্ষা দিছিলা তাৰ এডমিট কাৰ্ডৰ ৰোল নাম্বাৰটো ইয়াত তোমালোকে বহাই দিবা তাৰ পিছত তোমালোকৰ এডমিট কাৰ্ডটো বা এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব ইয়াক এডমিট কাৰ্ড বুলি কয় যেটো নেকি পোন প্ৰথমে তোমালোকে যেটো এক্সাম দিলা হেতু মেন এডমিট কাৰ্ড আছিল ইটো হল এডমিট কাৰ্ড আৰু লগতে যদি তোমালোকৰ কোনোবাখিনিত যদি তোমালোকৰ এডমিট কাৰ্ডটো ডাউনলোড নহয় কিবা প্ৰবলেম হয় তেতিয়া হলে তোমালোকে 10টা বজাৰ পৰা ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 9864468532 এই নম্বৰটো তোমালোকে কল কৰিব পাৰা আৰু তোমালোকে ক'ব পাৰা তেওঁলোকক কি তোমাৰ সমস্যা হৈছে ঠিক আছে ইয়াত তলত দিয়ে ধৰিছে ক্যান্ডিডেটস মাস্ট লং ইন ইউজিং देयर ৰিটেন টেষ্ট ৰুল নাম্বাৰ এণ্ড ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু মোবাইল নাম্বাৰটো তোমালোকৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব যেটো নেকি তোমালোকে এপ্লাই কৰিছিলা সেই সময়ত যেটো মোবাইল নাম্বাৰ দিছিলা সেইটো মোবাইল নাম্বাৰ হ'ব লাগিব আৰু তোমালোকে এইখিনি সকলোৱে জানে ঠিক আছে আৰু মই এইখিনি ষ্টেপ বাই ষ্টেপ তোমালোকক বুজাই দিছো আৰু তোমালোকে এনেকৈ ডাউনলোড কৰিবা আৰু মই ইয়াৰ লিংকটো ডেসক্ৰিপচনত দি থৈ দিম তোমালোকে ডেসক্ৰিপচনৰ পৰাই ডাউনলোড কৰিব পাৰিবা যদি হেতু তোমালোকে ভিডিওটোৰ পৰা কিবা শিকিব পাৰিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু তোমালোকে যদি মোৰ চেনেলত প্ৰথম বাৰৰ বাবে আহিছে তেনে হলে সাবস্ক্ৰাইব কৰি লব মই BTR ৰ সকলো তথ্য এই চেনেলটোৰ যোগেদি তোমালোকক মই প্ৰভাইড কৰিম আৰু লগতে তোমালোকে যদি মোৰ টেলিগ্ৰাম চেনেলটোত এতিয়ালৈকে জয়েন হোৱা নাই তেনে হলে জয়েন হৈ লব এই QR কোডটো দি তোমালোকে জয়েন হ'ব পাৰিবা লগতে মই ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম ধন্যবাদ